6 মাইলৰ উৰণ ক্ষেত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা নিহত এজন আৰু এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই লোকজনৰ পৰিচয়। দুৰ্ঘটনাৰ ফলত ছিন্ন ভিন্ন হৈ পৰে লোকজনৰ মৃতদেহ। লোকজনৰ ডাম্পাৰে মহতিয়াই নিয়াৰ সন্দেহ কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছো। পুনৰ এক দুৰ্ঘটনা সংঘটিত হৈছে মহানগৰীত আৰু 6 মাইলৰ যি উৰণ সেতু আছে সেই উৰণ সেতুত সংঘটিত হৈ গৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিহত হৈছে এজন আৰু এই পৰ্যন্ত সেই লোকজনৰ পৰিচয় কিন্তু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। দুৰ্ঘটনাটো ভয়ংকৰ আছিল আৰু যাৰ ফলত সেই লোকজনৰ শৰীৰ ছিন্ন ভিন্ন হৈ পৰে। লোকজনক ডাম্পাৰে মহতিয়াই নিয়াৰ সন্দেহ কৰা হৈছে আৰু ডাম্পাৰৰ দৌৰাত্মৰ বাবে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইতে এনেধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰতিদিন প্ৰতি নিশা সংঘটিত হৈ আহিছে। সেই ডাম্পাৰৰ দৌৰাত্ম কিন্তু যান বাহন আৰক্ষী বা প্ৰশাসনে ৰোধ কৰিব নোৱাৰে আৰু এইবাৰো এই ডাম্পাৰৰ দৌৰাত্মৰ বাবে এগৰাকী লোকৰ কৰুণ মৃত্যু হৈছে। ঘটনা 6 মাইলত সংঘটিত হৈছে। উৰণ সেতুত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা, কিন্তু লোকজনৰ পৰিচয় এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই, কাৰণ সেই লোকগৰাকীৰ শৰীৰ ছিন্ন ভিন্ন হৈ পৰে সেই দুৰ্ঘটনাটোৰ ফলত। গতিকে লোকজনক এতিয়ালৈকে কিন্তু পৰিচয় উদ্ধাৰ কৰিব পৰা নাই। আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 6 মাইলত সংঘটিত হৈ গৈছে নিশাৰ ভাগতে ভয়ংকৰ পথ দুৰ্ঘটনা। কিছু সময়ৰ পাছতে পথ দুৰ্ঘটনাৰ আমি দৃশ্য আপোনালোকক দেখুৱাব পাৰিম। আৰু এয়া ইতিমধ্যে আমি জনাইছো কিছু সময়ৰ পাছতে আমি পোনপটীয়া সম্প্ৰচাৰ সেই দুৰ্ঘটনাস্থলীৰ পৰা আপোনালোকক দেখুৱাম। 6 মাইলত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা, ভয়ংকৰ এক পথ দুৰ্ঘটনা। নিশা হ'লে এতিয়া মহানগৰীৰ ৰাজপথ যেন মৃত্যু দূতলৈ পৰিণত হয়। আৰু বিশেষকৈ ডাম্পাৰৰ দৌৰাত্মৰ কথা বিশেষভাৱে ক'ব লাগিব, কাৰণ এই ডাম্পাৰৰ দৌৰাত্মৰ বাবে বিভিন্ন সময়ছোৱাত কেৱল মহানগৰী নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু লোকৰ মৃত্যু হৈছে অতি কৰোণভাৱে। আৰু ডাম্পাৰৰ দৌৰাত্মৰ বাবে বহু লোক চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিব লগা হৈছে। আৰু ডাম্পাৰৰ সেই দৌৰাত্ম কিন্তু তাৰ পাছতো প্ৰশাসন বা আৰক্ষীৰ যান বাহন আৰক্ষীয়ে ৰোধ কৰিব নোৱাৰে। আৰু এইবাৰো সেই ডাম্পাৰৰ দৌৰাত্মৰ বাবে এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মহানগৰীৰ 6 মাইলত। 6 মাইলৰ যিখন উৰণ সেতু আছে সেই উৰণ সেতুখনতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ডাম্পাৰখনে মহতিয়াই নিয়াৰ ফলত যিগৰাকী লোকৰ মৃত্যু হৈছে তেওঁ শৰীৰৰ অংগ প্ৰত্যংগ ছিন্ন ভিন্ন হৈ পৰে, তেওঁ শৰীৰ ছিন্ন ভিন্ন হৈ পৰিছে। আৰু যাৰ বাবে লোকজনৰ পৰিচয় কিন্তু এই মুহূৰ্তলৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই, অৰ্থাৎ লোকজনক চিনাক্ত কৰিব পৰা হোৱা নাই এতিয়ালৈকে। লোকজনক ডাম্পাৰে মহতিয়াই নিয়াৰ সন্দেহ কৰা হৈছে, কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে সেই ডাম্পাৰখন দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হোৱা নাই বা চালকজনক কিন্তু এই মুহূৰ্তলৈকে আটক কৰিব পৰা নাই যান বাহন আৰক্ষীয়ে। এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে 6 মাইলৰ উৰণ সেতুত। কিছু সময়ৰ পাছত পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক সেই স্থানৰ পৰা দেখুৱাম। আৰু এনেধৰণে মহানগৰীত নিশা হোৱাৰ লগে লগে যেন ৰাজপথসমূহ মৃত্যু দূতলৈ পৰিণত হয়। বিভিন্ন যান বাহনৰ চালকৰ আচলতে সুৰাসক্ত অৱস্থাত গাড়ী চালনা কৰে বা বিভিন্ন সময়ছোৱাত বিভিন্ন কাৰণত এনেধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ গতিৰ বাবে এনেধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় বা সুৰাসক্ত অৱস্থাত বাহন চালনা কৰাৰ ফলতে এনেধৰণৰ দুৰ্ঘটনা প্ৰতি নিশা মহানগৰীৰ কোনোবা নহয় কোনোবা স্থানত সংঘটিত হয়, যাৰ ফলত বহু লোকে অতি কৰোণভাৱে মৃত্যু সাৱটি ল'ব লগা হৈছে। কালি নিশা ডাম্পাৰৰ দৌৰাত্মৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু এজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে, কিন্তু লোকজনৰ পৰিচয় এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই, কাৰণ লোকজনৰ শৰীৰ ছিন্ন ভিন্ন হৈ পৰিছে। ইতিমধ্যে আৰক্ষীৰ এটা দল উপস্থিত হৈছেগৈ। আৰক্ষীৰ সেই দলটোৱে মৃতদেহটো উদ্ধাৰ কৰিছে। প্ৰথমে যিহেতু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব, কাৰণ আইনগত কিছু আনুষ্ঠানিকতা আছে সেয়া সম্পন্ন কৰিব লাগিব আৰক্ষীয়ে, আৰু সেইখিনি সম্পন্ন কৰিবৰ বাবে বৰ্তমান আৰক্ষীয়ে চেষ্টা কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু ডাম্পাৰে মহতিয়াই নিয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আমি পোনপটীয়াকৈ সেই স্থানলৈ লৈ যাব বিচাৰিছোঁ। আমাৰ সাংবাদিক উপস্থিত আছে ইমৰান, আপোনাৰ কাষলৈ গৈছোঁ। ডাম্পাৰৰ দৌৰাত্মৰ বাবে বিভিন্ন সময়ছোৱাত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে, সেই কথা নতুনকৈ ক'ব নালাগে। আৰু এই দুৰ্ঘটনা 6 মাইলত সংঘটিত হৈছে। কি আহি পৰিছে এই সন্দৰ্ভত শেহতীয়া তথ্য, লোকজনৰ পৰিচয় কি জানিব পাৰিছে? ডাম্পাৰৰ যি আতিশায্য, সেই আতিশায্যৰ কাৰণে এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আচলতে ডাম্পাৰসমূহে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহা পৰিলক্ষিত হৈছে সমগ্ৰ ৰাজ্যজুৰি। গুৱাহাটী মহানগৰীটো ৰাজপথসমূহত এক প্ৰকাৰ ডাম্পাৰৰ যি সন্ত্ৰাস, সেই সন্ত্ৰাসে ভীতিগ্ৰস্ত কৰি তোলা পৰিলক্ষিত হৈছে সৰ্বসাধাৰণ ব্যক্তিসকলক। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এক প্ৰকাৰ ডাম্পাৰৰ যি সন্ত্ৰাস, সেই সন্ত্ৰাস অব্যাহত থকা পৰিলক্ষিত হৈছে। আমি এইখিনি সময়ছোৱাৰ সমগ্ৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ, যিহেতু এক ভয়ংকৰ পথ দুৰ্ঘটনা জোকাৰি গৈছে। আমি অৱগত হ'লোঁ যে কিছু সময় পূৰ্বে ইয়াতে ডাম্পাৰে এজন লোকক থিতাতে খুন্দিয়াই নিহত কৰিছে। আচলতে দাদা কেনেকৈ কি হ'ল ঘটনাটো অকণমান কৈ দিব? সেনেকৈ আমি সঠিক দেখা নাই, আৰু যদি সঠিক যদি জানিব বিচাৰে তাত এখন বাইদেউ এজন আছে, তেখেতৰ পৰা জানি ল'ব পাৰিব। কাৰণ আমি জানো যে দুখন ডাম্পাৰ আহিছিলে সেইখিনি সময়ত। দুখন ডাম্পাৰে মানুহজন ক্ৰছ কৰিছিলে,
মই গৈছিলোঁ টঙাৰা সত্ৰৰ পৰা এনেকৈ আহি আছিলোঁ এইখিনি সময়ত ডাম্পাৰ দুখন পাৰ হৈছে ডাম্পাৰ দুখন মাৰিলে আগৰখনেই মাৰিব লাগিব পিছৰখনেতো মাৰিব নোৱাৰে আৰু স্পীড লিমিটৰ কথা কৈ আছে স্পীড চাওক গোটেইবিলাকে ইমান স্পীডত নচলায় তাতে ক'ৰবাত দুই এখনে স্পীডত চলায় গোটেই ডাম্পাৰকো দুখ দিব নোৱাৰোঁ এতিয়া যদি আপোনালোকে জানিব বিচাৰে এই বাইদেউজন আছে চাহৰ দোকান দিয়ে তেখেতে গোটেইখিনি কিন্তু এক প্ৰকাৰ সন্ত্ৰাসৰ আন এক নাম ডাম্পাৰসমূহ হৈ পৰিছে এতিয়া গোটেই ডাম্পাৰক সেনেকৈ নকওঁ ডাম্পাৰৰ ভিতৰত ভালো আছে বেয়াও দুই এজন ওলায় কাৰণ মালিকেতো কণ্ট্ৰল কৰিব দিয়ে কিন্তু ড্ৰাইভাৰে কণ্ট্ৰল নকৰে আপোনালোকে নিশ্চয় মই সহযোগী আইনীলক এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ যিহেতু ব্যক্তিগৰাকীৰ এইখিনি সময়ছোৱালৈকে কোনো ধৰণৰ সন্ধান উলিওৱা পৰা হোৱা নাই তেনে ক্ষেত্ৰত তেখেতৰ মৃতদেহটো ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰি যি মৃতদেহ কঢ়িওৱা বাহন সেই বাহনত উঠোৱা দেখা পোৱা গৈছে হয়তো পৰৱৰ্তী সময়ছোৱাৰ যি মৰণোত্তৰ পৰীক্ষা সেয়া সম্পাদন কৰা হ'ব কিন্তু এইখিনি সময়ছোৱাত এক প্ৰকাৰ 6 মাইলৰ যি উৰণ সেতুত দেখিবলৈ পোৱা গৈছে তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আচলতে লোকজন থিতাতে নিহত হৈছে তেওঁৰ আনকি গাৰ শৰীৰৰ পৰা মাংস এৰি যোৱা পৰিলক্ষিত হৈছে আৰু এইখিনি সময়ছোৱাত আৰক্ষীয়ে ৰাজপথটোত পানী মাৰি এইদৰে ধুই থকা পৰিলক্ষিত হৈছে ৰাজপথটো মুকলি কৰা পৰিলক্ষিত হৈছে আচলতে আমি যদি কওঁ কিছু সময় পূৰ্বে আমি ইয়াতে আহি প্ৰত্যক্ষ কৰিছিলোঁ এক প্ৰকাৰ এই ৰাজপথটোত তেজৰ চেকুৰা বিয়পি পৰা দেখা পাইছিলোঁ তেনে ক্ষেত্ৰত এয়া আমি দেখুৱাইছোঁ এজন ট্ৰেফিক আৰক্ষীয়ে পানী লৈ গৈ আচলতে এই ৰাজপথটো চাফা কৰা পৰিলক্ষিত হৈছে পৰিষ্কাৰ কৰা পৰিলক্ষিত হৈছে কাৰণ দুৰ্ঘটনাটোৰ প্ৰকোপ ইমানেই বৃদ্ধি আছিল যে তেখেতৰ মৃতদেহ সম্পূৰ্ণৰূপে ক্ষত বিক্ষত হৈ পৰিছিল এক প্ৰকাৰ তেওঁৰ মুখমণ্ডল বা তেখেতৰ শৰীৰ চিনিব পৰা অৱস্থাত নাছিল তেনে ক্ষেত্ৰত সম্পূৰ্ণ এই ৰাজপথটোত তেজৰ চেকুৰাৰে বিয়পি পৰা পৰিলক্ষিত হৈছিল আচলতে এয়া তেজৰ চেকুৰাসমূহ আচলতে গাৰ মাংসসমূহ আচলতে ইয়াৰ পৰা নাইকিয়া কৰাৰ উদ্দেশ্যে এইদৰে মহানগৰ যান বাহন আৰক্ষীয়ে পানী ছটিওৱা পৰিলক্ষিত হৈছে ৰাজপথত এয়া আমি দেখুৱাইছোঁ এইখিনি সময়ছোৱাৰ পৰিৱেশ এক প্ৰকাৰ চাহৰ উদ্যোগৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যিহেতু এইখন উৰণ সেতুৰ সমীপতেই 6 মাইলৰ উৰণ সেতুৰ সমীপতেই এনেধৰণৰ যি পথ দুৰ্ঘটনা সংঘটিত হৈছে পুৱাই আচলতে জোকাই যোৱা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰী আমি কৈছোঁ এই ডাম্পাৰৰ প্ৰকোপত এইদৰে আচলতে যি পৰিৱেশৰ সূচনা হোৱা দেখিবলৈ পোৱা গৈছে আমি কৈছোঁৱেই যে আচলতে যিসমূহ নিয়ম নীতি থাকে আচলতে পথ চলাচলৰ ক্ষেত্ৰত বাহন চলাচলৰ সমূহৰ ক্ষেত্ৰত যিসমূহ নিয়ম ধাৰ্য কৰা হয় সেইসমূহ নিয়ম আচলতে প্ৰযোজ্য নহয় বা সেইসমূহ চালকে আচলতে জলাঞ্জলি দিয়ে তেওঁলোকে কোনো ধৰণৰ নিয়ম নীতি নামানে যাৰ ফলশ্ৰুতিত এনেধৰণৰ সঘনে পথ দুৰ্ঘটনা সংঘটিত হয় আপুনি ৰাতিলৈ কোনোবা হ্যাঁ এক্সিডেণ্ট হৈছে সেই মানুহ এতিয়া কিয় এক্সিডেণ্ট কিবা ঘৰ মানুহ কোনো গম পাই ন ঘৰ মানুহ বিচাৰ আহক কিবা ঘৰ মানুহ ডেড বডি বিচাৰিব হা কোনে বিচাৰিব কোনে ৰিক্স লয় মানুহজনৰ পৰিচয় উদ্ঘাটন হৈছেনে মানুহ নায়ে ইয়াতে স্পটেজ মানুহ নায়ে মানে একোৱে নাই মানে চিনিব পৰা অৱস্থাত নাই চিনিব অৱস্থাই নাই মানুহ ইয়াতে চিনিব অৱস্থাই মানুহ নাই কেতিয়া ঘটনা হৈছে দাদা কেতিয়া হৈছে ৰাতিপুৱাই হয় ঘটনাটো সেইটো চব ৰাতিপুৱাই ঘটনা হ'বই ঘটনাটো আপুনি দেখা পাইছিলে নেকি মই ওলাই আহিছোঁ ভাগিন মোৰ সৰু ভাগিন গৈছে মামা এটা এক্সিডেণ্ট মোৰ কিহৰ এক্সিডেণ্ট মোৰ চাবলৈ আহোঁতে ইয়াত মানুহ মৰি আছে ডাম্পাৰ আহিয়ে থাকে ৰাতি দিনে আহিলে মই গম পাওঁ ৰাতি ডাম্পাৰ আহিয়ে ডাম্পাৰ স্পীড চলি থাকে ডাম্পাৰে মানুহ নহয় ডাম্পাৰ ধৰক ডাম্পাৰ এই হে মানে ডাম্পাৰ পলাতক এতিয়া খুন্দিয়া ফেলে গুচি গৈছে খুন্দিয়া পলাব কোন ডাম্পাৰ কিয় পলাব ডাম্পাৰ ৰখিব লাগে নাই ডাম্পাৰ এক্সিডেণ্ট ৰখিব লাগে ডাম্পাৰ আনটো মাৰি থৈ কিয় বোলে ডাম্পাৰ ধৰক যে ডাম্পাৰ এৰিব লাগে ডাম্পাৰ ধৰি এৰেষ্ট কৰিব লাগে ডাম্পাৰ ফাঁচি দিয়ক নিশ্চয়কৈ আচলতে এইদৰে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটোৱা পৰিলক্ষিত হৈছে একাংশ ব্যক্তিয়ে আচলতে এনেধৰণৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটোৱাটোৱে স্বাভাৱিক কথা কাৰণ আমি এনেধৰণৰ যি বাতৰি প্ৰায় সম্প্ৰচাৰ কৰিবলৈ বাধ্য হৈ যাওঁ আচলতে আমি কৈছোঁৱেই যি ডাম্পাৰৰ সন্ত্ৰাস আচলতে এই সন্ত্ৰাস নিৰ্মূলৰ কাৰণে প্ৰশাসনে আজিৰ তাৰিখত কিয় তৎপৰ নহয় বা তৎপৰতা কিয় অৱলম্বন নকৰে সেইটো এটা ডাঙৰ প্ৰশ্ন হিচাপে প্ৰতীয়মান হোৱা পৰিলক্ষিত হৈছে কাৰণ এইসমূহ ডাম্পাৰৰ যি সন্ত্ৰাস এই সন্ত্ৰাসৰ ফলশ্ৰুতিত নিতৌ এনেধৰণৰ পথ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণ হানি হোৱা পৰিলক্ষিত হয় যেন কৈ থাকিলে উৰুৱাকৈ নপৰে এই ডাম্পাৰৰ যি সন্ত্ৰাস এই সন্ত্ৰাসসমূহৰ কথা আৰু কিছু সংখ্যক ব্যক্তি আছে তেওঁলোকৰ সৈতে কথা পাতিম কাৰণ এই ঘটনাটো পুৱাৰ ভাগতে সমগ্ৰ গুৱাহাটী মহানগৰীত জোকাৰি যোৱা পৰিলক্ষিত হৈছে কেনেকৈ কি হ'ল দেখা পাইছিল নে আপোনালোকে মই দেখা পাইছোঁ মই ইয়াতে ৰাতিপুৱা চাহ খাব আহিছোঁ মানুহটো ইফালে পৰা আহিছে ইফালে পাৰ হৈ আহিছে ডাম্পাৰ ইফালৰ পৰা আহি আছে ছিংগল দিছে ডাম্পাৰক ছিংগল দিছে তথাপিও ৰখা নাই
এইখিনিত খুন্দা লগাইছে লগাই কেনে চচৰে এইখিনি টানিছে আনি এইখিনি 4 টুকুৰা হৈ গৈছে মই এইখিনিয়ে দেখা পাইছোঁ মানুহজন খোজকাঢ়ি আহিছিলে বাইক লৈ আহিছিল নে কি খোজকাঢ়ি আহিছে খোজকাঢ়ি ৰাতিপুৱা কেইটামান বজাৰ ঘটনা 6:10 ঘটনা 6:10 হয় মানে ডাম্পাৰে খুন্দিয়াটো হয় আৰু হয় হয় ডাম্পাৰখন নৰখিল ন ৰখা নাই অকণমান আমি কথা পাতিব বিচাৰিছোঁ অন্য এজন আছে ব্যক্তি কওকচোন ডাম্পাৰৰ যে সন্ত্ৰাস এই আমি দূৰৰ পৰা দেখা পাইছোঁ তাৰমানে ডাম্পাৰ দুখন আগে গৈ আছে এখনে মাৰি গৈছে আৰু এখন পিছে গৈ আছে দুইখন ডাম্পাৰে আগৰ পিছাকৈ আহিছিল আগে পিছে মানুহজনে ছিগনেল দিয়া বুলি ক'লে মানুহটো মই দেখা নাই কিন্তু মাৰাৰ পিছত মইতো পিছত আছিলোঁ ডাম্পাৰে মাৰাত গৈছে তাৰপিছত আৰু কোনো ডাম্পাৰ যোৱা নাই এতিয়ালৈকে বৰ্তমান কিন্তু মানুহজনৰ মানে ছিন্ন বিচ্ছিন্ন হৈ গৈছে ন তেওঁক কোনো ধৰণৰ আৰু দেখাত চিনিব পৰা অৱস্থাত নাই এনেকুৱা অৱস্থা হৈছে নিশ্চয় পুৰুষ মানুহে হ'ব নহয় জানো বয়সীয়াল মানুহ ইমান হেৰি হোৱা নাই কিমান সময় পিছত আহি পালে আৰক্ষী গম পায়নে আৰক্ষী মোটামুটি আধা ঘণ্টা 45 মিনিট ভিতৰতে আহি পাইছে নিশ্চয় আচলতে আমি কৈছোঁ এইখিনি সময়ছোৱাত এই সমগ্ৰ ঘটনাটো জোকাৰি গৈছে বৃহত্তৰ 6 মাইল অঞ্চল 6 মাইলৰ যি উৰণ সেতু এই উৰণ সেতুৰ সমীপতে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা প্ৰত্যক্ষদৰ্শীসকলে ক'লে তেওঁলোকৰ ভাষ্য আচলতে পুৱা 6 বজাত সংঘটিত হৈছিল এই ঘটনাটো এজন ব্যক্তিয়ে বয়োজ্যেষ্ঠ ব্যক্তিয়ে এই পথটো পাৰ হ'বৰ কাৰণে প্ৰয়াস কৰিছিল সেইখিনি সময়ছোৱাতে খানাপাৰাৰ দিশৰ পৰা 6 মাইল দিশলৈ দুখনকৈ ডাম্পাৰ অগা পিছাকৈ আহিছিল তাৰ সন্মুখৰ ভাগত অহা প্ৰথমখন ডাম্পাৰক ছিগনেল দিছিলে মানুহজনে পাৰ হ'বৰ কাৰণে কিন্তু ইমৰান আপোনাক ধন্যবাদ জনাইছোঁ আজি পুৱাৰ ভাগত এই দুৰ্ঘটনা সংঘটিত হয় পুৱা প্ৰায় 6 বজাত 6 মাইলৰ উৰণ সেতুত সেই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় এজন বৃদ্ধ লোকে এনেদৰে পথটো অতিক্ৰম কৰিবলৈ লোৱাৰ সময়ছোৱাতেই সেইখন ডাম্পাৰে মহতিয়াই লৈ যায় লোকজনক যাৰ ফলত তেওঁৰ শৰীৰ ছিন্ন ভিন্ন হৈ পৰে আৰক্ষী উপস্থিত হয় তাৰ পাছতে মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে